ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি নামৰ কিতাপখনৰ দ্বিতীয় অধ্যায় দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি বা এণ্ড অৱ বাইপোলাৰ ইণ্টাৰনেশ্যনেল ছিষ্টেমৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? তেতিয়া তোমালোকে লিখিব লাগিব যে ছ'ভিয়েট ৰাছিয়াৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়। দ্বিতীয়তে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে মিখাইল গৰ্বাচেভে ছ'ভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা। তেতিয়া তোমালোকে লিখিব লাগিব গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ৰাছিয়াত সমাজবাদী আন্দোলন 1917 চনত আৰম্ভ হৈছিল। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে কোন চনত ছ'ভিয়েট ইউনিয়নৰ ভাঙোন হৈছিল? তোমালোকে লিখিব লাগিব 1991 চনত ছ'ভিয়েট ইউনিয়নৰ ভাঙোন হৈছিল বা পতন হৈছিল। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ছ'ভিয়েট ইউনিয়নত কেইখন গণৰাজ্য আছে? ছ'ভিয়েট ইউনিয়নত 15খন গণৰাজ্য আছে, যেনে জৰ্জিয়া, ৰাছিয়া, আৰ্মেনিয়া, আজাৰবাইজান ইত্যাদি। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে কোনজন নেতাই ছ'ভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? তোমালোকে লিখিব লাগিব মিখাইল গৰ্বাচেভে ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত হৈছিল। সমাজবাদী আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত হৈছিল। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ছ'ভিয়েট ইউনিয়ন বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। তোমালোকে লিখিব লাগিব ৰাছিয়া, বেলাৰুছ। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ছ'ভিয়েট ইউনিয়নৰ কোনখন গণৰাজ্যই প্ৰথমতে স্বাধীনতা ঘোষণা কৰিছিল? ছ'ভিয়েট ইউনিয়নৰ লিথুৱানিয়াই প্ৰথমতে স্বাধীনতা ঘোষণা কৰিছিল। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে ছ'ভিয়েট ইউনিয়নৰ পতন কোনে আৰু কেতিয়া ঘোষণা কৰিছিল? ছ'ভিয়েট ইউনিয়নৰ পতন 25 ডিচেম্বৰ 1991 চনত মিখাইল গৰ্বাচেভে ঘোষণা কৰিছিল। তাৰপিছতে তোমালোকক সুধিব পাৰে যে USSRৰ সম্পূৰ্ণ ৰূপটো কি? USSRৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ। তাৰপিছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, জানি থোৱাটো ভাল যে CISৰ সম্পূৰ্ণ ৰূপটো কি? CISৰ সম্পূৰ্ণ ৰূপটো হৈছে কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'ত অন্য কিছুমান গুৰুত্বপূৰ্ণ চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম।